নমস্কাৰ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজিৰ দিনটোতে তেওঁৰ মৃত্যু হৈছিলে। আজিৰ দিনটো সমগ্ৰ অসমতে ৰাভা দিৱস হিচাপে পালন কৰা হয়। ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰীসকলেও আজিৰ দিনটোত তেওঁক স্মৰণ কৰি অনুষ্টুপীয়াকৈ এটি অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছে। ৰাভাদেৱৰ কথাৰেই কওঁ, মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, কথা মানি তাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে। সঁচাকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতাৰ ছন্দত জাগি উঠে মন প্ৰাণ। অসমৰ জনতাৰ কোহে কোহে সোমাই থকা এইগৰাকী একেধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা তথা মুক্তিযুঁজাৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ আমাৰ ফালৰ পৰা জনাইছোঁ কৰজোৰে শ্ৰদ্ধা প্ৰণিপাত। ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰীসকলৰ আগ্ৰহ দেখি আমি এই অনুষ্ঠানটো কৰাৰ মনস্থ কৰিলোঁ। সকলো ছাত্ৰীকে আমি সামৰি ল'ব পৰা নাই, তথাপিতো আগ্ৰহী দুই এগৰাকী ছাত্ৰীক সামৰি লগতে আমাৰ শিক্ষাগুৰুসকলৰ সহযোগত এই অনুষ্ঠানটি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। পোনপ্ৰথমে আমি আপোনালোকৰ মাজত 10 শ্ৰেণীৰ ছাত্ৰী কৰিশ্মা মেধিৰ এটি কবিতা আবৃত্তি লৈ আহিব বিচাৰিছোঁ। আহকচোন আমি উপভোগ কৰোঁ তেওঁৰ কবিতাটো। নমস্কাৰ, মোৰ নাম কৰিশ্মা মেধি। আজি ৰাভা দিৱস উপলক্ষে মই বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। মোৰ কবিতাৰ শিৰোনাম হেৰ বিপ্লৱী বিদ্ৰোহী বীৰ। হেৰ বিপ্লৱী বিদ্ৰোহী বীৰ, তোল তোৰ অৱনত শিৰ। অতদিনে তই আছিলি সুসুপ্ত পৰ প্ৰদানত, নিৰ্যাতিত নিপীড়িত দলিত পতিত। আজি এই নতুন যুগত হ তই জাগ্ৰত। হেৰ হেৰ অগণি যুগৰ ৰঙা ফিৰিঙতি শিখা। জল জল উঠ উঠ আন কাঢ়ি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰকলা ৰেখা। তুলিল তুলিল সৌ কৰালি কালিৰ ভীম ভয়ংকৰ খৰ্গ। ভাং 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 কৰাৰ কপাত, শত অভিশাপপূৰ্ণ এই দুখময় দুৰ্গ। এই ৰাম নয়নাভিৰাম কৃষ্ণক জনক সূতা। গোসানী লখিমী সীতা তোৰ অভিস্মিতা, তোৰ শকতিত সুৰক্ষিতা। তই কৃষ্ণ সুদৰ্শন ধৰি শত্ৰু সংহাৰী। ফুকি ফুকি পঞ্চজন্য প্ৰণয় ধ্বনিৰে দশোদিশ পৰিপূৰ্ণ। শোষণৰ দলকৰ শূন্য তই সব্যসাচী নৱ বিভৰচী। অৰ্জুনৰ বিজয়ী গাণ্ডীত বাহুৰ বলেৰে তুলিল। নহবি নিৰ্জীৱ হৈ অগ্ৰসৰ। মধ্যম পাণ্ডৱ সম সংকুচিকৰ। আলিয়া ভংগীত বহি তোৰ প্ৰলয়ংকৰ পাৰ। পুৰণি নৰক ক্ষেত্ৰ কৰি চুৰমাৰ। স্বজনৱ ধৰ্ম বুকুত ধৰাৰ। তই অগ্নিগিৰি অগনিউগাৰী। জ্বলা জ্বলা শতলক্ষ পাপ অনৰ্গল হৈ দেৱানল। এই হিমগিৰি শৃংগ গগন চুম্বক উচ্চতা। এই প্ৰশান্তৰ গভীৰতা উৰ্মিময় মহাবিশালতা। নমস্কাৰ। ধন্যবাদ কৰিশ্মা মেধি। বিশ্বৰ ছন্দে ছন্দে আনন্দৰ লহৰ তুলি সমগ্ৰ অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই জনতাৰ হৃদয়ত বোৱাইছিল ছন্দৰ অপূৰ্ব ধ্বনি। তেওঁ গাইছিল গীতৰ মাজেৰে বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচাত মোহৰ দেও নাচা। হয়, তেওঁ বিশ্বৰ ছন্দে ছন্দে গীতৰ মাজেৰে সমগ্ৰ জনতাক তেওঁ আলোকিত কৰি এটা পোহৰৰ সন্ধান দিব বিচাৰিছিলে। এই গীতটো আমি শুনিম আমাৰ ছাত্ৰী মাক্ষীদেৱীৰ কণ্ঠত। আহকচোন আমি উপভোগ কৰোঁ এই গীতটি। বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা মোহৰ দেও নাচা। বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা মোহৰ দেও নাচা। বন্দে বন্দে
জুলুৱা সাগলি তব হোম বহলি দিনাশক এন্ধাৰ তব জয় অগ্নি জুলুৱা সাগলি তব হোম বহলি দিনাশক এন্ধাৰ তব জয় অগ্নি বিশ্বৰে দেউলত জ্ঞানৰে বন্তি আলোকৰে শিখা উঠক নাচি অজ্ঞানেন্ধাৰ বিনাশী অজ্ঞানেন্ধাৰ বিনাশী পুলকানন্দে বন্দে আজি হ'ব ভকত বৃন্দে বন্দে তব চৰণ কমল বন্দে বিশ্বর সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দেও নাসা। ধন্যবাদ হিমাক্ষী দেৱী। এইবাৰ আপোনালোকৰ মাজত আমাৰ ছাত্ৰী পাখি বৰাই এটি কবিতা পাঠ কৰিব। ৰাভাদেৱে কৈ গৈছে, জয়সাগৰৰ বুকুৰ মাজতে উঠে চকুলোৰে ঢল, মলয়াই তোলে হিয়া বগা সুৰ, কৰুণ বিননি ৰোল। জয়া নাই অসমীয়াৰ চেনেহৰ যি সতী জয়মতী নাই, তেজৰ টোপাল চকুলো ওলাল নয়নৰ পাহি ফালি। এই কবিতাটি পাঠ কৰিছে আমাৰ এই ছাত্ৰী পাখি বৰাই। নমস্কাৰ, মোৰ নাম শ্ৰী পাখি বৰা। মই 20 জুন উপলক্ষে এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটিৰ নাম হ'ল জয়সাগৰৰ বুকুৰ মাজতে। জয়সাগৰৰ বুকুৰ মাজতে উঠে চকুলোৰে ঢল, মলয়াই তোলে হিয়া ভঙা সুৰ, কৰুণ বিননি ৰোল। জয়া নাই অসমীয়াই চেনেহৰ যি সতী জয়মতী নাই, তেজৰ টোপাল চকুলো ওলাল নয়নৰ পাহি ফালি। কলিজাৰে চাকি জালিৰে দীপালি, বুকুৰ অগনি জালি, পাৰতে সাজিলে স্মৃতিৰ দেউল, প্ৰেমৰ সুৰবি ঢালি। স্বামীকো তৰিলে দেশকো ৰাখিলে নিজকে দিলে বুলি, জয়দেউলৰ শিৰত বোলালে সোণৰ গৰিমাবোৰ, আজি উকুলিয়ে কলচীত বহি তোলে বিননি ৰবি। জয়া নাই অসমীয়াই চেনেহৰ যি সতী জয়মতী নাই, সেই সাগৰৰ তেজৰ টুপিৰে বুলোৱা ৰাঙলী চুলি, জ্বলোৱা দীপালি তাপিত ভিখাৰী, হৃদয় কলিতা জালি। ধন্যবাদ পাহি বৰা। আশা কৰোঁ তুমি খুব সুন্দৰকৈ আগলৈ আৰু অভ্যাস ৰাখিবা। এইবাৰ আপোনালোকৰ মাজত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু ৰঞ্জন হাজৰিকাদেৱে এটি গীত লৈ আহিব বিচাৰিছে। তেওঁ গাইছে, মেঘৰ বুকু ফালি আনিম বিজুলী চাকি, খোপাত বুজিবানে। আমি ছাৰৰ কণ্ঠৰে এই গীতটো উপভোগ কৰোঁ, আহকচোন। নমস্কাৰ। বিশ্ব ৰাভা দিৱসৰ লগত সংগতি ৰাখি মই তেখেতৰ এটি গীত অকণমান গাবলৈ প্ৰয়াস কৰিছোঁ। মেঘ বুকু ফালি আনি বিজুলীৰে চাকি, খোপাত গুজিবানে কুঁৱলীৰ জাল কাটি আনি, ৰূপোৱালী জোনাই বিৰি লগাবানে, বিৰি লগাবানে। মেঘৰ বুকু ফালি আনি বিজুলীৰে চাকি, খোপাত গুজিবানে কুঁৱলীৰ জাল কাটি আনি, ৰূপোৱালী জোনাই বিৰিত লগাবানে, বিৰিত লগাবানে। সাগৰ সিঁচি তুলি আনি বগা মানিক মণি, বিলৰ পৰা ছিঙি আনি পদুমী শুৱনি,
সাগৰ সিঁচি তুলি আনি বগা মানিক মোহনি বিলৰ পৰা ছিঙি আনি পদুমী শুনি সেই মানিকৰ মালা গুঠি সেই পদুমীৰ কেৰু গহিম কেৰুমালা পিন্ধিবানে কেৰুমালা পিন্ধিবানে মেঘত বুকু ফালি আনি বিজুলীৰে চাকি খোপাত গুজিবানে কুঁৱলীৰ জাল কাটি আনি ৰূপোৱালী জোনাই বিৰিত লগাবানে বিৰিত লগাবানে বিৰিত লগাবানে। ধন্যবাদ। ধন্যবাদ ৰঞ্জন হাজৰিকা ছাৰ। বিষ্ণুপ্ৰসাদ ৰাভাই পৰজনমৰ শুভ লগনত প্ৰিয়তমাক লগ পোৱাৰ আশাৰে গাইছে। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা। সঁচাকৈ তেওঁৰ গীতে আমাক মন প্ৰাণ আলোকিত কৰি তোলে। এই গীতটো ভাল নোপোৱা কোনো ব্যক্তিয়েই নাই, ইমান সুন্দৰ গীত নে? এই গীতটিকে আমাৰ 10ম শ্ৰেণীৰ ছাত্ৰী ডেইজী ৰাজখোৱাই আপোনালোকৰ মাজলৈ লৈ আহিছে। আহকচোন আমি গীতটি উপভোগ কৰোঁ। যদিহে আমাৰ হয় দেখা পৰজনমৰ শুভ লগনত যদিহে আমাৰ
ধন্যবাদ ডেইজি ৰাজখোৱা, তুমি খুব সুন্দৰ এটি গীতেৰে আমাক আপ্লুত কৰিলা। এইবাৰ আমাৰ শ্ৰদ্ধাৰ আন এজন শিক্ষাগুৰু নয়নজ্যোতি শইকীয়া ছাৰ, তেখেতে আপোনালোকৰ মাজত এটি গীত পৰিৱেশন কৰিব। আহকচোন আমি তেওঁৰ গীতটো উপভোগ কৰোঁ। নমস্কাৰ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত আপোনালোকৰ আগত গাবলৈ ওলাইছোঁ। ট্ৰেকত গাম, মিলাওঁতে অলপ অসুবিধা হয়, কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে যাতে ক্ষমা কৰি দিয়ে। কিবা যেন নাই আজি নাই, আছে হুমুনিয়া, আছে হুমুনিয়া, হতা হিয়া করুণ বিননি, আয় আয়, কিবা যেন নাই আজি নাই, কিবা যেন নাই আজি নাই, আছে হুমুনিয়া, আছে হুমুনিয়া, হতাশ হিয়া করুণ বিননি, হায় হায়, কিবা যেন নাই আজি নাই। মেলি ধুমুহাত তাই কোলা চুলি তাই, মেলি ধুমুহাত তাই কোলা চুলি তাই, লুকুৱাই তৰা জোন কৰে যেন ধাৰ, লুকুৱাই তৰা জোন কৰে যেন ধাৰ, কতেনো বা করুণ এই কারাগার, কতেনো বা করুণ এই কারাগার, য'ত মোৰ প্ৰিয়াছে মোৰ হিয়াত নাই, আছে হুমুনিয়া, আছে হুমুনিয়া, হতাশ হিয়াত করুণ বিননি, হায় হায়, কিবা যেন নাই আজি নাই। গুৰুজী ডাৱৰ তুলি বিজুলী নিচান, গুৰুজী ডাৱৰ তুলি বিজুলী নিচান, দিয়ে শাওনত বাৰিষাৰ সমিধান,
দিয়ে শাওনত বাৰিষাৰ সমিধান ঘনে ঘনে কপে মোৰ চকিত পৰাণ ঘনে ঘনে কপে মোৰ চকিত পৰাণ লগে লগে হয় মোৰ জীৱন বিহান আছে হুমুনিয়া হতাহিয়াৰ করুণ বিননি হাই হাই কিবা যেন নাই আজি নাই বাহিৰত বৰষুণ পৰে ধাৰাসাৰ বাহিৰত বৰষুণ পৰে ধাৰাসাৰ দুগালে দিবই মোৰ চকুলো দুধাৰ উচাতন মন মোৰ কৰে যে বাৰ উচাতন মন মোৰ কৰে যে বাৰ মোৰ প্ৰিয়া নাই মোৰ প্ৰিয়া নাই মোৰ প্ৰিয়া নাই। নমস্কাৰ। ধন্যবাদ নয়নজ্যোতি ছাৰ। আজিৰ আমাৰ অনুষ্ঠান আমি ইমানতে সামৰিম। 20 জুন ৰাভা দিৱস উপলক্ষে আমি এই অনুষ্ঠানটি আয়োজন কৰিছিলোঁ। আপোনালোকে কেনে পালে আমাক জনাব। আৰু মই বিশেষকৈ গান মই নাগাওঁ, কিন্তু মই শুনি ভাল পাওঁ। তথাপিতো অনুষ্ঠানটো সামৰাৰ আগতে মই আমাৰ শিক্ষাগুৰু সকলোকে আমি এই অনুষ্ঠানৰ জৰিয়তে শ্ৰদ্ধা জনাইছোঁ, তেওঁলোকক ধন্যবাদ জনাইছোঁ, লগতে কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকৰ সহযোগত এই অনুষ্ঠানটি আমি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। লগতে শ্ৰোতাবৃন্দ আৰু যিসকলে চাই আছে দৰ্শকসকল, তেওঁলোককো ৰাভা দিৱসৰ এই পবিত্ৰ ক্ষণত আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। ৰাভা দেৱৰ এটি গীতেৰে আৰু মণিকংকনা বৰদলৈৰ এটি নৃত্যৰে আমাৰ অনুষ্ঠানটো সামৰিম। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল, সেই ফুলে ফুলে পখিলা উৰিছে, সানিছে ৰেণুৰে বুল। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। ধন্যবাদ।